বন্ধুসকল নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল আপোনালোকে নিশ্চয় মাত শুনি আছে। চাওক কিহৰ মাত। চাওক এয়া হৈছে এক সুন্দৰ জলপ্ৰপাতৰ পানীৰ কুলু কুলু শব্দ। চাওক, আহক তেন্তে উপভোগ কৰোঁ, ওচৰৰ পৰা চাওঁ। আৰু বন্ধুসকল আহক, এই যি আপোনাৰ জলপ্ৰপাত দেখাই আছোঁ, এই জলপ্ৰপাতটো ক'ত আছে আৰু ক'ত আপোনালোকে আহিব লাগিব তাৰ বিষয়ে মই সম্পূৰ্ণ জনাম। ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু যিসকলক মই অনুৰোধ কৰিছোঁ, যিসকলে মোৰ পেজটো প্ৰফাইলটো ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰি দিব। আৰু যিসকলে মোক সদায় লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকে তেওঁলোকলৈ অশেষ ধন্যবাদ। বলক বন্ধুসকল, এই যিটো আপোনাৰ জলপ্ৰপাত, এই জলপ্ৰপাতৰ ওচৰৰ পৰা চাওঁ আৰু তাৰ এক লোকেশ্যন ভিউটো আপোনালোকক দেখাই আছোঁ। আহক ওচৰলৈকে। এয়া হৈছে জলপ্ৰপাতৰ পৰা আহি যি পানী ইয়াতে ষ্টক হয়, এই ওপৰৰ পৰা তেনেদৰে পৰে। আৰু বহুতো জলপ্ৰপাত আমাৰ অসমত আছে, তাৰ ভিতৰতে অন্যতম এখন 2020 চনত এখন স্থাপিত হৈছে। আৰু এইখনত আহিব হ'লে আপোনালোকে আহিব লাগিব 29 কিলো। আপোনাৰ যি উমৰাংচু 29 কিলো। আপোনাৰ এইখনৰ নাম হৈছে মিয়াংমা দগা ৱাটাৰফল। মিয়াংমা দগা ৱাটাৰফল। আৰু এইখন আপোনাৰ যি কপিলি ৱাটাৰ পাম্প আছে, এই কপিলি ৱাটাৰ পাম্পৰ ওচৰতে। আৰু আপুনি যদি উমৰাংচুৰ ফালে যায় তেতিয়াহ'লে আপুনি যি আপোনাৰ পানীমূৰ ৱাটাৰফল পাবগৈ নালাগে। পানীমূৰ ৱাটাৰফল নাপাওঁতেই প্ৰায় ৰোডৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰ ভিতৰলৈ আহিব লাগিব। আৰু এই হৈছে এই জলপ্ৰপাতটোৰ কিছু ভিউ। চাওক আপোনালোকে, আৰু আপোনালোকেও আহিব পাৰে এই সুন্দৰ চাবৰ কাৰণে। আৰু বন্ধুসকল, এই আছিল মিয়াংমা দাওগাঁও ৱাটাৰফল। আৰু খুব সৰু ৱাটাৰফল, সৰু এটা জলপ্ৰপাত, কিন্তু হ'লেও দৃশ্যটো খুব ভাল লাগে। আৰু আপোনালোকেও আহিব পাৰে ইয়াত সুন্দৰ দৃশ্য উপভোগ কৰিবৰ কাৰণে। আৰু এয়া আছিল আজিৰ ভিডিঅ'। পুনৰবাৰ অন্য ভিডিঅ'লৈ লগ পাম বুলি সকলোকে নমস্কাৰ, জয় হিন্দ, জয় অসম।